হিতাধিকাৰীয়ে হেৰুৱাইছে উৎপাদন ক্ষমতা বিনামূলীয়া চাউল খাই অসমীয়াই পাহৰিছে খেতি কৰিবলৈ ৰাজ্যত ব্যাপক হাৰত হ্ৰাস পাইছে ধানৰ উৎপাদন বিনামূলীয়া যোগানৰ বিষম পৰিণতি কৃষি প্ৰধান ৰাজ্য অসমত বিনামূলীয়া চাউল খাই অসমীয়াই পাহৰিছে খেতি কৰিবলৈ অসমীয়াই এৰিবলৈ আৰম্ভ কৰিছে খেতি খোলা অসমীয়া মানুহৰ নোহোৱা হৈছে উৎপাদনমুখী মানসিকতা কৰ্মবিমুখিতাই গ্ৰাস কৰিছে অসমক প্ৰথমে শুনক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত সোঁৱৰাই অহা এক বক্তব্য আজি আমাক এই চাউলটো কোনে পঠাই আছে ঘৰত কোনটো চাউল দি ভাত খাই আছে স্যাৰ মোদীয়ে পঠোৱা চাউল দি ভাত খাই আছে নে নাই ঘৰত খাই আছে মোদীয়ে পঠোৱা চাউল আৰু ঘৰৰ বাহিৰত কৈ আছে নৰেন্দ্ৰ মোদী মুৰ্দাবাদ চাউল দিছে মোদী চৰকাৰে অসমীয়া মানুহে চাউল খাইছে মোদী চৰকাৰৰ মাহিলী পৰিয়ালৰ প্ৰতিজন সদস্যলৈ 5 কেজিকৈ চাউল বিনামূলীয়া দিছে মোদী চৰকাৰে কিন্তু কেইদিনমান পূৰ্বলৈ সগৌৰৱে দিয়া এই বক্তব্যৰ বিষম পৰিণতি দেখিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কাৰণ বিনামূলীয়া চাউল খাই অসমীয়া মানুহে এতিয়া পাহৰিছে খেতি কৰিবলৈ অসমীয়া প্ৰতিদিন কাকতৰ এক প্ৰতিবেদন অনুসৰি ৰাজ্যত এতিয়া ব্যাপক হাৰত হ্ৰাস পাইছে ধানৰ উৎপাদন প্ৰতিবেদন অনুসৰি ধানৰ অভাৱতেই এইবাৰ চৰকাৰে লক্ষ্য অনুসৰি ন্যূনতম সমৰ্থন মূল্যত ধান ক্ৰয় কৰিবলৈ সক্ষম হোৱা নাই পৰিণতিত লক্ষ্যৰ পৰিমাণ হ্ৰাস কৰিবলৈ বাধ্য হৈছে চৰকাৰ অসমীয়া প্ৰতিদিনৰ বাতৰি অনুসৰি 2022-23 বৰ্ষত 9,53,250 মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য বান্ধি লৈছিল চৰকাৰে কিন্তু ধানৰ অভাৱত 2023-24 বৰ্ষত 7,04,200 মেট্ৰিক টন ধানহে ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে চৰকাৰে লক্ষণীয়ভাৱে 6টাকৈ চৰকাৰী প্ৰতিষ্ঠানে 2022-23 বৰ্ষত 9,53,250 মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য বান্ধি লোৱাৰ বিপৰীতে ক্ৰয় কৰিবলৈ সক্ষম হ'ল 5,92,846 মেট্ৰিক টন ধান আনহাতে অসমীয়া প্ৰতিদিন কাকতত এক সূত্ৰৰ তথ্য দাঙি ধৰি কোৱা হৈছে যে 2019-20 বৰ্ষত অসমত শালি ধান উৎপাদন হৈছিল 61,47,518 টন কিন্তু 2020-21 বৰ্ষত সেই পৰিমাণ হ্ৰাস পাইছে 60,93,153 টনলৈ উদ্বেগজনকভাৱে 2021-22 বৰ্ষত অসমত শালি ধানৰ উৎপাদন হ্ৰাস পাইছে 51,84,217 টনলৈ এইদৰে হিতাধিকাৰীৰে ভৰপূৰ ৰাজ্যত হ্ৰাস পাইছে ধানৰ উৎপাদন চৰকাৰে দিয়া বিনামূলীয়া চাউলৰ বিষম পৰিণতি পৰিস্ফুট হৈছে অসমৰ উৰ্বৰ কৃষিভূমিত কৃষি উৎপাদনত চহকী আৰু সম্ভাৱনাময় ৰাজ্যত প্ৰতি বছৰে ক্ৰমান্বয়ে কমি আহিছে ধানৰ উৎপাদন পৰিণতিত চৰকাৰে কিনিবলৈ লক্ষ্য বান্ধি লোৱাৰ পাছতো পোৱা নাই পৰ্যাপ্ত ধান চৰকাৰে দিয়া বিনামূলীয়া চাউল খাই যে অসমীয়া মানুহে উৎপাদন সক্ষমতা আৰু উৎপাদন মানসিকতা হেৰুৱাইছে সেয়া নিশ্চিত কৰ্মমুখী জাতীয়তাৰ কৰ্মসংস্কৃতি ধ্বংস কৰাৰ আঁৰত চৰকাৰৰ এই বিনামূলীয়া আঁচনিসমূহে জগৰীয়া নহয়নে নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট